হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি দিনটো ঈশ্বৰে দিছে সুন্দৰকৈ চলাবৰ কাৰণে, আৰু আজি দিনটো যাতে ঈশ্বৰৰ আশীৰ্বাদত চলে তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ। গীতমালা 145 অধ্যায়ৰ 13 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, তোমাৰ ৰাজ্য অনন্তকালীয়া ৰাজ্য, তোমাৰ ৰাজশাসন সৰ্বপুৰুষলৈকে স্থায়ী। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ এই বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বন্ধুসকল, ইয়াতে দাউদে ঈশ্বৰৰ কাৰণে প্ৰশংসাৰ গান বনাইছে। তেওঁ এনেকুৱা প্ৰশংসা কৰিছে যে তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য। তেওঁ পিতৃক এনেকুৱা ধন্যবাদ দিছে যে ঈশ্বৰৰ ৰাজ্য অনন্তকলীয়া, আজিৰ কাৰণে কালিৰ কাৰণে বা এদিন দুদিনীয়া নহয়। তেওঁৰ ৰাজ্যটো অনন্তকলীয়া, শেষ কৰিব নোৱাৰে। আমি জীয়াই থাকোঁ তেওঁৰ ৰাজ্যত আমি কামবিলাক কৰোঁ, আৰু আমাৰ মৃত্যুৰ পাছতো, যেতিয়া আমাৰ মৃত্যু হ'ব তাৰ পাছতো আমি তেওঁৰ ৰাজ্যত থাকিবলৈ পাম। আমেন। আৰু তেওঁৰ ৰাজশাসনবিলাক সৰ্বপুৰুষলৈকে স্থায়ী বুলি কৈছে। আমি মানুহৰ ব্যৱস্থাবিলাক যেতিয়া আমি সংসাৰত ব্যৱস্থাবিলাক আমি বনাওঁ, বছৰে বছৰে সলনি হৈ থাকে, কিন্তু ঈশ্বৰৰ যিটো ৰাজশাসন সৰ্বপুৰুষলৈকে স্থায়ী হিচাপে থাকে। সেইকাৰণে তেওঁ বিচাৰে যাতে আমি তেওঁৰ কাষত চাপি যাওঁ, আৰু তেওঁৰ ৰাজ্যহে যাতে আমি প্ৰথমে বিচাৰোঁ, তাৰ কাৰণে তেওঁ ইচ্ছা কৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ আমাৰ জীৱনত যেতিয়ালৈকে আমি জীয়াই থাকোঁ, আমি তেওঁৰ ৰাজ্যটো বিচৰা উচিত, তেওঁৰ ৰাজ্যটোত আমি হেঁপাহ কৰা উচিত, তেওঁৰ ৰাজ্যৰ কাৰণে আমি কাম কৰা উচিত, তেওঁৰ ৰাজ্যৰ কাৰণে আমি নিজকে সমৰ্পণ কৰা উচিত, যাতে তেওঁৰ ইচ্ছাটো সিদ্ধ হয়। আমেন। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেমৰ কাৰণে। প্ৰভু, আজিৰ দিনটোত যিসকলে এই বাক্য শুনি আছে, সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা, আৰু তোমাৰ ৰাজ্যৰ কাৰণে আগবাঢ়ি যাবলৈ সাহস দিয়া। ধন্যবাদ প্ৰভু। এই সকলো নাচাৰতি প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।